চৰকাৰ বিৰোধী প্ৰতিবাদেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে গোৰেশ্বৰৰ চিল্কিঝাৰবাসীয়ে পথ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ গাঁওবাসীৰ আমাক ৰাস্তা লাগে ৰাস্তা দিয়ক আমাক অৰুণোদয় আঁচনি বিনামূলীয়া চাউলৰ পৰিৱৰ্তে আমাক ৰাস্তা দিয়ক অৰুণোদয় আঁচনি নালাগে বিনামূলীয়া আঁচনি নালাগে অসম চৰকাৰ হাই হাই ভৱেশ কলিতা হাই হাই প্ৰমোদ বড়ো হাই হাই আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চিল্কিঝাৰবাসী ৰাইজে উল্লেখ্য যে প্ৰায় 3 বছৰ পূৰ্বে উক্ত পথছোৱা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই আজিকুপতি উক্ত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা নকৰাত ক্ষুভিত হৈ পৰে গাঁওবাসী ফলত পথৰ দুৰৱস্থা জলাকলত অতিষ্ঠ ৰাইজে নিজেই নিৰ্মাণ কৰিলে পথছোৱা নিজৰ গাঁঠিৰ ধন খৰচ কৰি এইদৰে নিৰ্মাণ কৰাত ব্যস্ত বৃহত্তৰ অঞ্চলৰ ৰাইজ আৰু এইদৰে ৰাজপথত ওলাই আহি ৰাইজে প্ৰতিবাদ কৰাৰ লগতে অনাগত পথটি নিৰ্মাণ নকৰিলে নিৰ্বাচনৰ সময়ত ভোট বৰ্জনৰ হুংকাৰ দিয়ে আমি আজি ইয়াতে আমাৰ ৰাইজে শ্ৰমদান কৰিছোঁ আমি এই কাৰণে শ্ৰমদান কৰিব লগা হৈছে আমাৰ এই ৰাস্তাটো আজি 4 বছৰ আগত বিধানসভাৰ আগত আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ছাৰে উদ্বোধন কৰি থৈ গৈছিল তেখেতে উদ্বোধন কৰি থৈ আমি প্ৰায় বিজেপিক বহুতখিনি মানুহে আমাৰ এইখিনি গোটেই আমি বিজেপিকে ভোট দিলোঁ জয় কৰিলোঁ কিন্তু আজিলৈকে উদ্বোধন কৰা ৰাস্তাটো কোনো চিচি ব্লক হৈ নাহিল গতিকে আমি এই ক্ষেত্ৰত বিজেপি চৰকাৰ তথা ভৱেশ কলিতা ছাৰক আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি কলিতা ছাৰক আমি ধিক্কাৰ দিছোঁ আমি তেখেতক অৱগত কৰি আছোঁ তেখেতৰ লিডাৰক আমি কৈছোঁ অকণমান চেইন কেবল দি তাকো দিব নোৱাৰিলে আমি ৰাইজে ঘৰে ঘৰে 200-500কে পইচা তুলি 2 ডাম্পাৰ আমি এনেকৈ চেইন কেবল আনি আজি আমি এইদৰে শ্ৰমদান কৰিছোঁ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে এজাক বৰষুণ দিলে আমি গাড়ীখন ওলাই নিব নোৱাৰোঁ মানে বিভিন্ন সমস্যাৰ আমি পৰিছোঁ গতিকে এই ডিজিটেল যুগত আমি ইমান পিছ পৰি আছোঁ আমাক ইমান হেগেন কৰিছে এই প্ৰমোদ বড়ো চৰকাৰখনে বিটিআৰ চলোৱাৰ কোনো তেওঁৰ মানে অভিজ্ঞতা নাই বুলিয়ে কৈছোঁ তেখেতে আমাক কোনোদিন খবৰ লোৱা নাই তেখেতকো আমি আমাৰ ৰাইজৰ তৰফৰ পৰা আমি তেখেতক ধিক্কাৰ জনাইছোঁ এনেকুৱা ডিজিটেল যুগত এনেকুৱা ৰাস্তা থকাটো আচলতে এই ৰঙিয়া সমষ্টিত আমাৰ এই সমষ্টিত মানে এইটো লজ্জাজনক কথা গতিকে এই চৰকাৰ দুখনক আমি পুনৰবাৰ কৈছোঁ অনুৰোধ কৰিছোঁ পাৰে যদি আমাৰ এই উদ্বোধন কৰি যোৱা এই চিচি ব্লকটো আমাক বনাই দিয়ক নহ'লে পিছৰ পৰ্যায়ত কিন্তু আমি ইয়াত কোনো বিজেপি নেতা কোনো আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ কোনো নেতাকে আমি ইয়াত মানে ইয়াত উপস্থাপন হ'ব নিদিম কাৰণ তেখেতসকলে আমাৰ এই দুৰ্দশাৰ সময়ত কোনো মানে আমাৰ খবৰ লোৱা নাই গতিকে আমি ৰাজহুৱাভাৱে তেখেতসকলক পুনৰবাৰ ধিক্কাৰ দিছোঁ এবাৰ চাওক এই ডিজিটেল যুগত এনেকুৱা ৰাস্তা ক'তো নাই আৰু যদি আপোনালোকে উন্নয়ন কৰিব বিচাৰে নালাগে আমাক অৰুণোদয় আমাক কিবা এইবিলাক নালাগে আমাৰ ৰাস্তা বনাই দিয়ক আমি নিজে কাম কৰি ক'ম আপোনালোকৰ আঁচনি নালাগে আমাৰ এই 2 চুবুৰীত আমাক চৰকাৰী চাউল দিব নালাগে আমাক ৰাস্তাটো বনাই দিয়ক না আমি চাউল আমি কিনি খাব পাৰিম গতিকে আমি কোনো ইয়াৰে চৰকাৰী অৰুণোদয় আঁচনি কিবা আঁচনি লৈ আমি ইয়াত ভাত খোৱা নাই আমি একো নলোৱা চৰকাৰৰ পৰা বহুত ব্যক্তি ইয়াত আছে বহুত আমাৰ গৃহস্থ আছে গতিকে আমাৰ যদি উন্নয়ন বিচাৰে আমাৰ যিকোনো ঠাইতে অসমৰ সকলো ঠাইতে আচলতে ৰাস্তা ঘাট যদি উন্নয়ন কৰি নিদিয়ে ভাল কৰি নিদিয়ে কোনো চৰকাৰে একো কথাতে কোনো উন্নতি কৰিব নোৱাৰে এইটো আমি ভালদৰে আমি অভিজ্ঞতা হৈছে গতিকে বানপানীৰ সমস্যা ৰাস্তা ঘাটৰ সমস্যা এইবিলাক আচলতে চৰকাৰে গুৰুত্ব দিব লাগে য'ত মানে একো কাম নাই এটা মাথাউৰি এনেই পৰি আছে তাতে লাগে মাথাউৰিৰ কিবা কাম কৰি আছে যিগিলা তাতে খেল কুকুৰো নাযায় সেইবিলাকত কাম চলাই আছে ইমান জনশূন্য ইমান জনবসতি থকা ঠাইত মানে চৰকাৰে কাম কৰিব লাগে এইবিলাকত নকৰে চৰকাৰে কি কৰি আছে য'ত ব্ৰিজ বনাব লাগে ত'ত ব্ৰিজ নবনায় ক'ৰবাত আউটছাইডত এখন ব্ৰিজ বনাই দিয়ে কি কৰি আছে এই চৰকাৰখনে আমি ক'ব নোৱাৰোঁ গতিকে চৰকাৰখনে মানে ভাবিছে নেকি কোনো ৰাইজে একো মানে বুজি পোৱা নাই প্ৰত্যেক মানুহে কোনো একো কোৱা নাই যদিও চৰকাৰখনৰ প্ৰতি কিন্তু প্ৰত্যেক চাকৰিয়ালে হওক ব্যৱসায়ীয়ে হওক প্ৰত্যেকে কিন্তু অকণমান ভিতৰুৱাভাৱে বেয়া পাইছে গতিকে চৰকাৰে বুজি লওক ৰাস্তা ঘাট উন্নয়ন কৰি দিয়ক তেতিয়া আমি সকলোৱে নিজৰ পথত আমি উন্নতিৰ পথত আমি আগবাঢ়ি যাম এইখিনিতে আমি আমাৰ নিউজৰ ব্যক্তিসকলক আমি ধন্যবাদ জনাইছোঁ এইকাৰণে এনেকুৱা দুৰ্দশাৰ সময়ত আপোনালোকে আহি আমাৰ দুৰ্দশাৰ যে বুজ লৈছে তাৰ কাৰণে আমি আমাৰ চেনেলৰ সমূহ কৰ্মীবৃন্দক ধন্যবাদ জনাই আমাৰ ক'বলগীয়াখিনি এইখিনিতে কমালোঁ